Dear student, welcome to my YouTube channel. কেইদিন ধৰি ছাত্ৰ-ছাত্ৰীসকলে মোক কমেন্টৰ জৰিয়তে প্ৰশ্ন কৰি আছে যে মেট্ৰিকৰ অসমীয়া সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে নে নাই। মেট্ৰিকৰ কি সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে, অসমীয়া সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে নে নাই, আজি এই বিষয়ে আলোচনা কৰিব বিচাৰিছো। লগতে আলোচনা কৰিম যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল এই বছৰ কেতিয়া ঘোষণা কৰিব। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ খবৰবোৰ তোমালোকে সদায় লাভ কৰিব পাৰা। মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিবলৈ তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হবা। হোৱাটছআপ গ্ৰুপৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে। আজি আলোচনা কৰিব বিচাৰিছো যে মেট্ৰিকৰ কি সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিকত তোমালোকৰ 6টা সাবজেক্ট থাকে। এই 6টা সাবজেক্টৰ ভিতৰত তোমালোকক যিকোনো 3টা সাবজেক্টত গ্ৰেছ মাৰ্ক দিব। ইয়াতে যিকোনো 3টা সাবজেক্ট হ'ব পাৰে, ইয়াতে অসমীয়া হ'ব পাৰে, ইংৰাজী হ'ব পাৰে, সমাজ বিজ্ঞান হ'ব পাৰে, যিকোনো 3টা সাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিব। এতিয়া প্ৰশ্ন হৈছে যে এটা সাবজেক্টত ম্যাক্সিমাম কিমান নম্বৰ দিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এটা সাবজেক্টত গ্ৰেছ মাৰ্ক হিচাপে তোমালোকক সৰ্বোচ্চ 5 মাৰ্ক লৈকে দিব। অৰ্থাৎ ধৰি লোৱা যে এটা সাবজেক্টত উত্তীৰ্ণ হ'বলৈ হলে 30 মাৰ্কস লাগে, কিন্তু তুমি সেই সাবজেক্টটোত কেৱল মাত্ৰ 25 পালা, তেতিয়াহ'লে তোমাক আৰু 5 গ্ৰেছ মাৰ্ক দি সেইটো সাবজেক্টত উত্তীৰ্ণ কৰাই দিব। আশা কৰিলো যে তোমালোকে বুজি পালা। মেট্ৰিকৰ 6টা সাবজেক্ট আছে। এই 6টা সাবজেক্টৰ ভিতৰত তোমালোকক যিকোনো 3টা সাবজেক্টত গ্ৰেছ মাৰ্ক দিব আৰু এটা সাবজেক্টত ম্যাক্সিমাম 5 মাৰ্ক লৈকে তোমালোকক গ্ৰেছ মাৰ্ক দিব। এতিয়া আলোচনা কৰিব বিচাৰিছো যে মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল এইটো মাহত অৰ্থাৎ এপ্ৰিল মাহত ঘোষণা কৰা হ'ব। এপ্ৰিলৰ 19, 20, 21 এপ্ৰিলৰ ভিতৰত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু ধাৰণা কৰা হৈছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণটো হৈছে 9 এপ্ৰিলত অসমত লোকসভা ইলেকশ্যন আছে। তাৰপিছত 21 এপ্ৰিল হৈছে সানডে, সেইদিনা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা নকৰে। আৰু 20 এপ্ৰিল হৈছে স্যাটাৰডে অৰ্থাৎ শনিবাৰ, আৰু এই শনিবাৰ দিনা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মেট্ৰিক পৰীক্ষাৰ ফলাফল কেনেদৰে চেক কৰিব লাগিব, কি লাগিব, সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা। গতিকে পলম কিয়, এতিয়া তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া। এতিয়া আলোচনা কৰিব বিচাৰিছো যে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব। এতিয়ালৈকে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলৰ বিষয়ে একো কোৱা নাই। আৰু ইতিমধ্যে জানিব পৰা মতে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বহি চেক কৰা সমাপ্ত হোৱা নাই আৰু তোমালোকৰ ফলাফল ঘোষণা কৰাত এই বছৰ পলম হ'ব, কাৰণ এই বছৰ ইলেকশ্যন চলি আছে, যাৰ ফলত তোমালোকৰ ফলাফল ঘোষণা কৰাত অলপ পলম হ'ব। আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ ৱেবছাইটৰ পৰা জানিব পৰা মতে তোমালোকৰ পৰীক্ষাৰ ফলাফল মে মাহৰ লাষ্টৰ ফালে নাইবা জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰে, কেনেকৈ চেক কৰিব লাগে, সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত জানিব পাৰিবা। মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰে, প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হবা। হোৱাটছআপ গ্ৰুপৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে, তোমালোকে এতিয়াই জয়েন হৈ লোৱা।